কোননো? আপুনি চেঙা আঞ্চলিক মহিলা থিয় নাম দলৰ প্ৰাৰ্থিকা হয়? হয় হয় হয়। আপুনি এই যিটো নাম পাঠ কৰি আছে চাৰিওফালে আপোনাৰ এই উম অনুষ্ঠানবিলাক আপোনাৰ এইটো সনাতনী অনুষ্ঠান নে ঈদৰ অনুষ্ঠান? এইটো ঈদৰ নহয়, সনাতনী অনুষ্ঠান হ'ব, আমাৰে অনুষ্ঠান। হয়। আপোনাক আজিলৈকে কোনোবা দিনা উম ঈদত নিমন্ত্ৰণ কৰিছেনে নাম পাঠ কৰিবলৈ? নাই, কৰা নাই। আৰু দলটো আমি একেবাৰে নতুন হয়। নতুন হয়। উম মুছলমানে কেতিয়াবা ঈদত নাম উম প্ৰশংসা কৰিছে নেকি? নাই কৰা। নাই কৰা। তেতিয়াহ'লে উম আমাৰ সনাতনী সংস্কৃতি সভ্যতাৰ নামৰ অনুষ্ঠান চলি থকাতে আপুনি আজান দিলে বন্ধ কিয় হয়? হয়, সেইটো আমি প্ৰথমতে গমেই পোৱা নাছিলো। প্ৰথমতে তাৰমানে কি হ'ল, কথাটো মই কওঁ গোটেইখিনি। তাৰমানে যেতিয়া আমি নাম পৰিবেশন কৰি আছো, তেতিয়া মানে চাউণ্ড বিলাক মানে নোহোৱা হ'ল, বন্ধ হৈ গৈছে। তেতিয়া আমি গম পোৱা নাই কি হ'ল, ভাবিছো কিবা মানে হেৰি ডিষ্টাৰ্ব হৈছে নেকি সিহঁতৰ। তাৰপিছত আৰু গম পাই মই চাই আছো কি হ'ল গায়ে আছো, কিন্তু আমি বন্ধ কৰা নাই, কিন্তু গায়ে আছো, কণ্টিনিউ কৰি আছো আমি কিন্তু বন্ধ কৰা নাই। পিছত দেৰিকে গম পালো যে কি কাৰণত মানে মাইকটো বন্ধ কৰি দিয়া হৈছিল, মানে সিহঁতৰ বোলে আজান দিছে। তেতিয়া মানে দেৰিকে গম পালো কথাটো। এই মাইকটো কোনে বন্ধ কৰিছিলে? মানে লাউড স্পীকাৰ কোনে বন্ধ কৰিছিলে বাইদেউ আপুনি? এতিয়া হেৰি য'ত মাইকত যোনে দায়িত্বত আছে তেওঁলোকে বন্ধ কৰিব লাগিব। আৰু কমিটিৰ মানুহে যদি কৰিছে এইটো নাজানো, সিহঁতে যদি কমিটিৰ মাইকক। সভাপতিৰ লগত মই কথা পাতিলো। হয়। কমিটিৰ সভাপতি আপোনালোকে কৰা বুলি কৈছে। নাই আমি নাই, কৰা নাই। এটা কাম কৰক বাইদেউ, নাই, আমি কৰা নাই দিয়া। আপুনি এটা কাম কৰক, আপুনি এটা অ স্পষ্টীকৰণ দি দিয়ক। এইটো এটা বহুত বিতৰ্কৰ ফালে সৃষ্টি হৈ যায় আছে কিন্তু। হয় নেকি? হয়, মই সনাতনী বীৰ হিন্দু সেনাৰ পৰা কৈ আছো। চাওক, হয় আপুনি ৰাম মন্দিৰৰ কথাৰ পৰা চাওক, ঔৰংজেব বাবৰে কেনেকৈ হয় হয় আক্ৰমণ হয় কৰি হিন্দুৰ মঠ মন্দিৰ বিনষ্ট কৰি পেলাইছে। হয় আল্লাহ, তাহাঁতৰ আল্লাহ মানে কি কৰিছে জানেনে? আমাৰ হিন্দুবিলাকক কাফেৰ বুলি কয়। যোনে হয় ইছলাম ধৰ্ম নামানে তেওঁলোকক কাফেৰ বুলি কয়। আৰু হয় আজানত কি কয়? লা ইলাহা ইল্লাল্লাহ মুহাম্মদ ৰাসূলুল্লাহ। মানে এই বিশ্বত আল্লাহত বাদ কোনো নাই, বাকী চব নালায়ক, খালি কি আল্লাহে মহান। তেওঁলোকে খালি কি তেওঁলোকৰ আল্লাহ মহান, বাকী আমাৰ হিন্দুৰ দেৱ দেৱী যিমান আছে আৰু অ হিন্দু হওক, অ খ্ৰীষ্টান হওক, জৈন হওক, বুদ্ধ হওক, সকলোৰে হয় নালায়ক। এনেকুৱাকৈ তেওঁলোকে সদায় 5 বাৰকৈ চিঞৰি থাকে, যে হয় আদি হয় এটা আগ্ৰাসনৰ এটা প্ৰক্ৰিয়া চলাই থাকে। হয় তাৰপিছত আৰু আমাৰ এইবিলাক সিহঁতৰ কাৰণে সম্প্ৰীতি দেখাব লগা নাই। কাৰণ চাওক, এটা কথা কৈছো, এইটো ৰাজ পূৰ্ণিমা বছৰত এবাৰ আহে, আজান এবাৰ একদিনত 5 বাৰ দিয়ে। অ ৰাস পূৰ্ণিমাৰ হয় দিনা সিহঁতে আজান বন্ধ কৰিছে নেকি একবাৰৰ কাৰণে? নাই, নকৰে নহয় সিহঁতে। সেইকাৰণে আপুনি এটা অ স্পষ্টীকৰণ দি দিয়ক। মোৰ হোৱাটছআপ আছে, আপুনি ধৰি লওক, এই হোৱাটছআপতো দিব পাৰে, বা আপোনালোকৰতো উম ফেচবুক নাই, মই চালো আপোনালোকৰ কোনো হোৱাটছআপ বা এনেকুৱা সামাজিক মাধ্যমত কোনো আপোনালোকৰ এনেকুৱা একাউণ্ট নাই। আপুনি নাই এটা স্পষ্টীকৰণ দি দিয়ক, কাৰণ সভাপতি কৈছে আপোনালোকে কৰা বুলি। অ নহ'লে যদি নাই আপোনালোকে যদি এইটো নকৰে, আপোনালোকে হিন্দু এটা সংস্কৃতিৰ কাৰণে আগবাঢ়ি আহিছে, আমি আপোনালোকক বয়কট কৰিবলৈ আহ্বান কৰিম কমিটিসকলক। সেইটো তেনেকুৱা হ'ব। হয়। এইটো কথাটো তাৰমানে মই মানে পিছত ফিল কৰিলো, যেতিয়া মানে সভাপতিয়ে কথাখিনি কৈছে, হয় তেতিয়া মই আমাৰ ঘৰত কৈ আছো যে আমিতো গমেই পোৱা নাই, এতিয়া সিহঁতে বন্ধ কৰিছে। আমাৰ নাম চলিয়ে আছে, সিহঁতে বন্ধ কৰিছে, কিন্তু সিহঁতে কৈছে যে আমি বন্ধ কৰা বুলি। কিন্তু আমি এতিয়া ময়ো সেইটো কৈছো যে আমিও নাম ধৰ্মই মানে হেৰি কৰি আছো, মানে কি আমিও নাম মানে পৰিবেশন কৰি আছো। আমাৰ হিন্দু ধৰ্মৰ যিটো নাম আমি হেৰি কৰি আছো, আমাৰ ধৰ্ম আমি কৰি আছো, সিহঁতৰ ধৰ্ম সিহঁতে কৰি আছে, নিজৰ ধৰ্ম। চাওক, এইটো কোনো আপুনি কাৰো ধৰ্মত আপুনি কোনো প্ৰাৰ্থিকা বাধা দিব এজন নোৱাৰে। হৈছে, যে আপোনাৰ ধৰি লওক সনাতনী সংস্কৃতি সভ্যতা ধৰ্মীয় আধ্যাত্মিক সকলো আপোনাক জ্ঞান লাগিব। সেইবাবে কৈছো যে তাৰমানে আমি একেবাৰে নতুন নাই আৰু গমো বিশ্বত নাপালো আচলতে বিশ্বত এটাই সেইটোৱে ধৰ্ম মানে। আছে, এইটো হৈছে সনাতন। উম আৰু সনাতনে কি কৈছে জানে বাইদেউ? আপুনি এইটো উম জানি ল'ব, যে সৰ্বে হয় ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখং ভাগ্ভৱেৎ। মানে সকলোৰে সুখ হওক, সকলোৰে সমৃদ্ধি হওক, সকলোৰে উম শান্তিত থাকক। কিন্তু উম ইছলামে কি কৈ আছে, যে আমাত বাদ যিবিলাক বেলেগ ধৰ্ম আছে, আন ধৰ্ম আছে, এণ্টি মুছলিম আছে, তেওঁলোকক উম কাটি মাৰি শেষ কৰিব লাগে, তেওঁলোক কাফেৰ হয়, আমাক কাফেৰ উম সাজাই দিছে। আৰু তেওঁলোকৰ উম মানে অনুষ্ঠান কিবা আপোনাৰ চলি আছে, বা আপোনাৰ আজান দি আছে, আল্লাহক উম মাতি আছে, তাতে আমাৰ অনুষ্ঠান বন্ধ কৰিব লগা একো নাই। আৰু সিহঁতৰ বোলে মানে আগৰ পৰা তেনেকুৱা চলি আহিছে, সভাপতিয়ে নকৈছে। সেইকাৰণে তেখেতে কৈছো কৈছে বাইদেউ, যে আমাৰ মানে এনেকুৱা আগৰ পৰা চলি আপোনালোক ওলাই আহিছে। আহিছে, আমাৰ নামনিৰ ফালে উম থিয় নাম বা নাগাৰা নাম, এইবিলাক নামনি উম অসমত চলি আছে। উম সেইবাবে আপোনালোকে ক্ষতি হোৱাটো আমি নিবিচাৰো। হয়, আৰু আমি একেবাৰে নতুন, হয় আমিও আগবাঢ়ি যাবা, মানুহৰ মানে আশীৰ্বাদটো বিচাৰি আগবাঢ়ি যাব বিচাৰো। হয় গতিকে এনেকুৱা বিতৰ্ক হোৱাটো আমিও কামনা নকৰো। হয়। অ সেইটো বাবে সেয়া আপোনালোকে এটা স্পষ্টীকৰণ দি দিয়াটো ভাল। নহ'লে আমি হয় আপোনালোকক মানে আমাৰ হিন্দু সংগঠনসকলে আপোনাৰ সকলো
সমিতিত আপুনিতো জানে আজি বৰ্তমান অসমত প্ৰত্যেক গাঁৱতে হিন্দু সংগঠনৰ ব্যক্তি জড়িত হৈ আছে আৰু সকলোৰে হিন্দুত্ব চিন্তাধাৰাৰ প্ৰতি সেই মোগল আগ্ৰাসনৰ সেইবিলাক চিন্তাধাৰা নোহোৱা হৈছে আগতে যিটো ভয় ভাবুকি এতিয়া আৰু সেইটো নচলে নিজৰ সভ্যতা সংস্কৃতি সকলোৱে জীয়াই ৰাখিব লাগিব কাৰণ গীতাত কৈয়ে গৈছে আপোনাৰ ধৰ্ম ৰক্ষিতা ধৰ্মক ৰক্ষা কৰিলে আপোনাক ধৰ্মই ৰক্ষা কৰিব আমাৰ নিজৰ ধৰ্মটো ৰক্ষা কৰিব লাগিব সেইটোৰ বাবে আপোনালোকে নিজৰ ক্ষতি কিয় কৰে যে এইটো কৰক যে আমি নাম পাৰ্টি চলি থাকোঁতে মাইক্ৰফোনত যোন আছে ব্যৱস্থাত তেওঁলোকে বন্ধ কৰি দিছে আমি কৰা নাই এনেকুৱাকৈ এটা স্পষ্টীকৰণ দি দিয়ক বাইদেউ হয় মই কম আপুনি আপোনাৰ নামটো কি মোৰ নামটো আংস্কাইত পাঠক আংস্কাইত পাঠক কি দায়িত্বত আছে আপুনি সনাতনী বীৰ হিন্দু সেনাৰ মই প্ৰমুখৰ দায়িত্বত আছোঁ সনাতনী বীৰ সেনাৰ সনাতনী বীৰ হিন্দু সেনা সনাতনী বীৰ হিন্দু সেনা হয় ঘৰ ক'ত আপোনাৰ মোৰ নলবাৰীতে ঘৰ হয় কিন্তু বৰ্তমান মই গুৱাহাটীত থাকোঁ হয় আচ্ছা ঠিক আছে ভালে হৈছে কোৱাৰ কথাটো মই বেয়া পোৱা নাই হয় হয় আপোনালোকে আগবাঢ়ি আহিছে এইখিনি কৰক যাতে আপোনালোকৰ ক্ষতি হ'ব নালাগে দলটোক আপোনালোকে এইখিনি কৰক শুভেচ্ছা থাকিল আপোনালোকে আগবাঢ়ি যাওক কিন্তু এইবিলাক কৰিব নালাগে তেওঁলোকে আল্লাহক মাতিছে মাতি থাকক তাত আমাৰ ক'ব লগা নাই কিন্তু আমি ঈশ্বৰক মাতিছোঁ তাৰমানে এনেকুৱা হৈছে যে মানে আমাৰ ভগৱান নাই আল্লাহে আছে সেইকাৰণে ভগৱানক বহাই দিছোঁ মানে আমাৰ ভগৱানক ঈশ্বৰক কিয় সৰু কৰিম আমি আল্লাহৰ কাৰণে আমিও নাম মানে হেৰি কৰি আমিও মানে কি আমাৰো আমি হেৰি কৰি আছো আমিও প্ৰাৰ্থনা কৰি আছো ভগৱানক হয় নে নহয় আমাৰ নামৰ নাম আমি তেওঁলোকে আজান দিছে বিৰোধিতা কৰা নাই তেওঁলোকে আজান দি থাকক তেওঁলোকৰ যিটো পৰম্পৰা সেইটো কৰি থাকক কিন্তু আমাৰ যিটো সভ্যতা আমি যিটো প্ৰশংসা কৰি থাকোঁ সেইটো আমি বন্ধ নকৰোঁ কাৰণ আমি আমাৰ ঈশ্বৰক উপাসনা ধ্যান কৰি আছোঁ কৰিয়ে থাকিম কাৰণ সত্য যুগত আপুনি জানে যে 12 বছৰ আপোনাৰ ধ্যান কৰাৰ পিছতহে ঈশ্বৰক পাইছিল ঈশ্বৰৰ পৰা বৰ প্ৰাপ্তি পাইছিল আপোনাৰ যে যদি এতিয়া আমি যদি প্ৰসংগ মানে কলি যুগত নাম প্ৰসংগ বা আপোনাৰ ত্ৰেতাত পূজা আছিলে তেনেকুৱা পৰম্পৰা চলি আহিছে হয়নে নহয় সত্য দাপৰ ত্ৰেতা কলিত সকলোতে আপোনাৰ পৃথক পৃথক উপাসনা পদ্ধতি ঈশ্বৰে দি গৈছে আমাক এতিয়া আমি ঈশ্বৰৰ নাম প্ৰসংগ কৰাতে যদি আমি যদি আৰু থমকি যাওঁ তেতিয়াহ'লে মানে আমাৰ ঈশ্বৰ নাই যেন লাগে মানে ঈশ্বৰ নাই আল্লাহ আছে এইটো ময়ো ফিল কৰিছো সেইটো কথা তাকে এতিয়া ঠিক আছে মই এইটো হেৰি কৰিম আৰু হয় দিয়ক আপুনি এটা স্পষ্টীকৰণ এটা ভিডিঅ' এটা দি কিনে আমাকো প্ৰেৰণ কৰিব আপুনি ঠিক আছে ধন্যবাদ বাইদেউ আপোনালোকৰ দলটোলৈ শুভেচ্ছা থাকিল আমাৰ ধন্যবাদ বহুত ধন্যবাদ